জুবিন অনুৰাগী হ'বলৈ কি প্ৰমাণ লাগিব মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আছে অনুৰাগীৰ দুটা ভাগ আছে আসলতে কি শৰ্ত থাকে অনুৰাগী হোৱাৰ মুখ্যমন্ত্ৰীয়ে বুজাই ক'ব নেকি আমাৰ জানিবৰ ইচ্ছা আছে আৰু লগতে কৈ থাকে তৃতীয় পক্ষ জড়িত আছে বুলি এই তৃতীয় পক্ষনো কোন ন্যায় বিচাৰিলে তৃতীয় পক্ষ হৈ যায়নি আৰু প্ৰতিটো কথাতে তৃতীয় পক্ষ ক'ৰ পৰা আহে আসলতে এই কথাবোৰ ৰাজনীতি নহক বুলি কৈ দেও ৰাজনীতিক ক্ষেত্ৰখনলৈ ঠেলি নি থকা দৰে লাগে আৰু সাংবাদিকে কিবা এটা সুধিলে কংগ্ৰেছ তথা বিৰোধী দলৰ কথা কৈ ফালৰি কাটিব বিচাৰে আসলতে মূল বিষয়টো এনেকৈ তল পেলাব বিচাৰিছে নি সাংবাদিকে সুধে এভাগে উত্তৰ দিয়ে এভাগে ৰাতি এটা বেলেগ কথা দিনত এটা বেলেগ কথা কেতিয়াবা এনেকুৱা ভাৱ হয় এজন মুখ্যমন্ত্ৰী হৈ ইমান নিম্ন খাপৰ কথা ক'ব পাৰেনে যেনে কাৰ গাৰ্লফ্ৰেণ্ড ক'ত গৈছে কি কৰিছে আৰু কিমান যে কি কথা কেতিয়াবা এনেকুৱা কথা কয় আকাশ পাতাল পাৰ্থক্য তেওঁ নিজে কৈছিল দুজন পুলিচ ইনভেষ্টিগেশ্যনৰ বাবে ছিংগাপুৰত পঠাইছে বুলি কিন্তু এছআইটিৰ ফালৰ পৰা জনালে তেনেকুৱা একো হোৱাই নাই বুলি এতিয়া পঠুৱাহে যুঁজা চলাইছে আসলতে মুখ্যমন্ত্ৰীয়ে একো গমেই নাপায় নি এনেকুৱা লাগে যে মুখ্যমন্ত্ৰীয়ে মনলৈ যি আহে তাকে কৈ দিয়ে এইবিলাক দেখি এনেকুৱা লাগে এজন মুখ্যমন্ত্ৰীয়েও এনেকুৱা কথা কেনেকৈ ক'ব পাৰে নে অসমৰ মানুহক মূৰ্খ বুলি ভাবি লৈছে কেতিয়াবা মনলৈ আহে শ্যামকানুহঁতক লৈ কিবা দুৰ্বলতাহে আছে তেওঁ যদিও আছে অনুগ্ৰহ কৰি এই সময়ত দুৰ্বলতাখিনি আঁতৰাই ৰাখক নহলে অসমৰ ৰাইজে আপোনাক কেতিয়াও ক্ষমা নকৰিব আৰু হিদিনা বাক্সা যিটো হ'ল হেতু জল পটকৈ দেখা গৈছে কোনে আগতে সেই পৰিস্থিতি সৃষ্টি কৰিছিল হি পুলিচ বিষয়াজনক নেদেখা ভাও ধৰি তৃতীয় পক্ষ জড়িত আছে বুলি কৈ দিলে ইমান এনেকুৱা কথা কেনেকৈ ক'ব পাৰে আপুনি এতিয়া আকৌ ৰাহুল গান্ধী আহিলে জুবিনদাৰ ঘৰত হেতুটো প্ৰবলেম আপোনাৰ ইমান দিনে কিয় নাহিল বুলি কৈ মোদী কেবাৰ আহিলে অমিত শাহ কেবাৰ আহিলে হেতু ক'ব নোৱাৰে বেলেগ আহিলে তাত আকৌ আপুনি ভূপেন হাজৰিকা কথা কয় তেতিয়া কোন আহিছিল কোন নাই অহা আগতে যোৱা কথা গ'ল বৰ্তমানটো কওক হেতু বেলেগ কথা ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি দিব আহোঁতে ৰাহুল গান্ধীক আপুনি নিজেই ধন্যবাদ দিছিল ফটো দেখিব পাইছো আপোনাৰ ফেচবুক পেজতে এতিয়া বিজেপিত অহাৰ পাছত পাহৰি গ'ল চাগে আসলতে 2-5 বছৰ আগতে কোনে কি কৈছিলে সেইবোৰত এতিয়া লাগি থকা সময় জানো নিজে এইবিলাকত সোমাই লৈছে অদৰকাৰী কথাত আমাক লাগে এতিয়া জুবিনদাৰ ন্যায় আগৰ কথা বাদ দিয়ক বৰ্তমানৰ কথা কওক জুবিনদাৰ ছিংগাপুৰৰ পাৰ্ট ভিডিঅ'খিনি কোনে দি আছিলে ইয়াকত থকা 15-16 জন মানুহে জুবিনদাৰ ডুব যাওঁতে দেখা নাছিল নেকি হিহঁতে কি কৰি আছিলে জুবিনদাৰ কেছটো ফাৰ্ষ্ট টেক আদালতত কিয় দিয়াব পৰা নাই আগতে ইমানবাৰ সিজাৰ এটেক হৈ থকা মানুহজনক কিয় লৈ গৈছিল সাগৰলৈ এইবিলাক উত্তৰ দিয়ক কথা হিমানেই হিদিনা কলে চাৰ্জশিটত থকা কথা শুনিলে সহ্য কৰিব পাৰিবনে অসমীয়াই এইটো কথা কিয় ক'লে মানে আপুনি চাৰ্জশিটখন পালে নহলে ইয়াৰ অৰ্থটো কি এতিয়া আকৌ শুনিছো বিজেপিয়ে জুবিনদাৰ ন্যায় বিচাৰি সমদল উলিয়াব গাঁৱে গাঁৱে চৰকাৰ আপোনাৰ প্ৰশাসন আপোনালোকৰ হাতত এছআইটি আপুনিয়ে বনাই দিলে তাৰ পিছত বিজেপিয়ে সমদল উলিওৱা অৰ্থটো কি বুজিহে নাপালো আৰু কি দেখিবলৈ পাম ঠিক নাই সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্তই জেলত জুবিনদাৰ ন্যায় বিচাৰি অৰ্ণখন নকৰিলেহে ৰক্ষা মানে অসমৰ জনতাক বুৰ্বক বনাহে এৰিম বুলি ভাবি লৈছে মুঠতে আমাক লাগে জুবিনদাৰ ন্যায় সকলোৱে ইয়াৰ ওপৰত গুৰুত্ব দিয়ক সোনকালে যাতে জুবিনদাই ন্যায় পায় আমি হেতু সকলোৱে বিচাৰো